ঠিক আছে, কাৰ কাৰ বিয়া হোৱা নাই হাত দাও। ইমান দিন বিয়া কৰোৱা নাছিলে, চাকৰিটোৰ কাৰণে ৰখি আছিলে। যি নহওক, এতিয়া মোৰ এডভাইচ হ'ল যে উইদিন 1 year আমি বিয়া পাতিব লাগিব। আমাৰ অসমীয়া মানুহৰ সমস্যা হৈছে 30-32 বছৰলৈকে আমি বিয়া নাপাতো, আৰু 30-32 বছৰলৈকে আমি বিয়া নাপাতো কাৰণে 50 বছৰ পিছত অসমীয়া মানুহ নোহোৱাই হৈ যাব পৃথিৱীখন। এতিয়া যদি আপোনালোকে বৰপেটা, ধুবুৰী, মানকাছাৰত যায়, এটা পৰিয়ালত 6টা বাচ্চা দেখিব। ডিব্ৰুগড়, শিৱসাগৰ গ'লে এটা পৰিয়ালত এটাও বাচ্চা আমি দেখা নাই। তাৰ ফলত কি হৈছে, কাৰোবাক আমি কৈ আছো যে সন্তান কম কৰক, কাৰণ আপোনালোকে খুৱাব পিন্ধাব নোৱাৰিব। আকৌ আমাৰ মানুহখিনি এতিয়া সন্তান জন্ম দিবই ভয় খোৱা হৈছে। বিয়া পাতে 32 বছৰ, 35 বছৰ, যেতিয়ালৈকে ৰিটায়াৰমেণ্ট ল'ব ল'ৰা ছোৱালী কলেজে পাছ কৰিব। সেইকাৰণে যোৱাকালিও মই কৈছো, আজি যেতিয়া আমি চাকৰি পাই গলো, দেউতাক মাক সকলো মোক সমৰ্থন কৰিব যদি লগত আছে, এবছৰৰ ভিতৰত সকলোৱে বিয়া পাতিব লাগিব, ঠিক আছে? আৰু বিয়াৰ নিমন্ত্ৰণী চিঠিখন মোলৈ পঠাই দিব, য'ত য'ত পাৰো যাম। হ'ব, ফেচবুকত দি দিলে হ'ব যে বিয়া পাতিলো বুলি। এবছৰৰ ভিতৰত আমি চবে বিয়া পাতিব লাগে, যাতে ৰিটায়াৰমেণ্টৰ সময়লৈকে আমাৰ ল'ৰা ছোৱালী সেটেল হ'ব। 3টা বাচ্চা জন্ম দিব নালাগে, কিন্তু এটাটো ৰখিব নালাগে। 3টা নালাগে, কিন্তু এটাটো ৰখিব নালাগে। কাৰণ আমি অসমীয়াবিলাক